এটা ধুনীয়া ঘৰত বাৰু আপোনাৰ থাকিবৰ মন নাযায়নে? এখন দামী গাড়ী চলোৱাৰ মন আপোনাৰ নহয়নে? এটা ধুনীয়া চৰকাৰী চাকৰি লাভৰ আপোনাৰ বাৰু ইচ্ছা আছে নেকি? নে আপোনাৰ মনত আন বেলেগ কিবা ইচ্ছা আপুনি পুহি ৰাখিছে? চিন্তাৰ কোনো কাৰণ নাই। এই সকলোবোৰ ইচ্ছা আপুনি পূৰণ কৰি ল'ব পাৰিব এটা বিশেষ নম্বৰৰ জৰিয়তে। 1176 1176 1176 এই নম্বৰ চাৰিটাৰ ৰহস্যৰ বিষয়ে আজি মই আপোনাক ক'ম। এই চাৰিটা নম্বৰে আপোনাৰ সপোন পূৰ্ণ কৰি দিব পাৰিব। বিশ্বাস কৰক, এই চাৰিটা নম্বৰৰ দ্বাৰাই ভাগ্যৰ তলা বহুজনেই খুলি দিছে বুলি দাবী কৰিছে। এই চাৰিটা সংখ্যাৰ ৰহস্যৰ বিষয়ে জানি মই আচৰিত হৈ পৰিলোঁ। মই আচৰিত হোৱাৰ কাৰণেই এই চমৎকাৰী চাৰিটা শব্দৰ অৰ্থ আজি আপোনাকো বুজাই দিব খুজিছোঁ। এই চাৰিটা সংখ্যাৰ সহায়ত আপুনিও যাতে আপোনাৰ সপোন বাস্তৱ ৰূপ দিব পাৰে, তাৰ কাৰণেই আজি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ ছেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। 1176 বা 1176 যি বুলিয়েই আপুনি নকওক কিয়, এই চাৰিটা সংখ্যা কিন্তু একেবাৰে সামান্য সংখ্যা নহয়। এই সংখ্যাকেইটাক বহুত বেছি শক্তিশালী আৰু চমৎকাৰী বুলি কোৱা হৈছে। এই সংখ্যাকেইটাই অগণিত লোকৰ জীৱন সলাই পেলাইছে। বহু মানুহৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে এই চাৰিটা নম্বৰে। 1176 এই নম্বৰ সেইসকলৰ কাৰণে বৰদানৰ দৰে হৈছে যিসকলে জীৱনত কিবা নহয় কিবা সমস্যাৰ সৈতে যুঁজি আছে, বা জীৱনত যিজন নিৰাশ হৈছে, হতাশ হৈছে, আৰ্থিক সমস্যাৰ সৈতে যুঁজি আছে, তেওঁলোকৰ জীৱন সম্পূৰ্ণৰূপে সলাই পেলাইছে 1176 এই নম্বৰটোৱে। এই নম্বৰটো বিশেষ ৰূপত সেইসকলৰ কাৰণে যিসকলে নিজৰ ইচ্ছা সম্পূৰ্ণ কৰিব বিচাৰিছে, যিসকলে নিজৰ জীৱনটো সুখ আনন্দময় কৰিব বিচাৰিছে, যিসকলৰ জীৱনত কিছুমান কাম দীঘলীয়া সময় ধৰি স্থবিৰ হৈ আছে। বহু দিনৰ পৰাই আপুনি যিটো বস্তু পাবলৈ মনত হাবিয়াস পুহি ৰাখিছে, আশা পুহি ৰাখিছে, সেই বস্তুটো যদি আপুনি এতিয়ালৈকে পোৱা নাই, তেন্তে এই সংখ্যাটোৰ সহায়ত আপুনি সেইখিনি পাবলৈ সক্ষম হ'ব যিখিনি পাবলৈ আপোনাৰ মনটোৱে ব্যাকুল হৈ আছে। মই পুনৰ কৈছোঁ, এই 1176 নম্বৰ হৈছে আপোনাৰ সমস্যাৰ সমাধান। কেৱল ক'ব লাগে কাৰণেই মই এই কথা কোৱা নাই। বহুজনে এই সংখ্যাটোৰ সহায়ত নিজৰ ভাগ্যৰ তলা খুলি জীৱনত এনেকুৱা উন্নতি কৰিবলৈ সক্ষম হৈছে যিখিনি মই কৈ দিলে আপোনাৰ বিশ্বাস কৰিবলৈ টান লাগিব পাৰে। কিন্তু এবাৰ যদি আপুনি এই সংখ্যাটোৰ সহায় লয়, তেন্তে আপোনাৰো ভাগ্যৰ দুৱাৰ মুকলি হ'বলৈ বৰ বেছি সময় নালাগিব। বহু দিনৰে পৰা 1176 নম্বৰৰ ৰহস্যৰ বিষয়ে আপোনাক মই ক'ব বিচাৰি আছিলোঁ, কিন্তু আজি সুযোগ বুজি মই এই কথাষাৰ আপোনাক আজি ক'ব খুজিছোঁ। 1176 মানে কি? এটা সংখ্যাই মানুহৰ জীৱন কেনেকৈ সলাই দিব পাৰে, এটা নম্বৰে মানুহৰ জীৱনত কেনেকুৱা ধৰণৰ ইতিবাচক প্ৰভাৱ পেলাব পাৰে, সেই সকলোবোৰ আজি মই এই ভিডিঅ'টোতেই উল্লেখ কৰিম। এই ভিডিঅ'টো যদি আপুনি চাই আছে, তেন্তে আজি আপুনি ভাগ্যৱান, কাৰণ এই ভিডিঅ'টো চোৱাৰ দিনাই আপোনাৰ ভাগ্য উদয় হ'ব বুলি মই ধৰি লৈছোঁ। কাৰণ এই নম্বৰটো ইমান বেছি শক্তিশালী, এই নম্বৰটো আপুনি উচ্চাৰণ কৰাৰ লগে লগেই ইউনিভাৰ্ছে আপোনাক সকলো ধৰণৰ সহায় কৰিবই। যিটো আপোনাৰ মনত আছে, অন্তৰত আছে, যিটো আপোনাৰ হাবিয়াস আছে, সেয়া লাগিলে এটা ঘৰেই হওক, চাকৰিয়েই হওক, মনে বিচৰা জীৱনসংগীয়েই হওক, যিকোনো ধৰণৰ সপোন 1176 এই সংখ্যাটোৰ মাধ্যমেৰে আপুনি সকলোখিনি পূৰ্ণ কৰি ল'ব পাৰিব। প্ৰথম অৱস্থাত এইখিনি ময়ো বিশ্বাস কৰা নাছিলোঁ, বিশ্বাস কৰিবলৈ টান লাগিছিল। কিন্তু গভীৰভাৱে যেতিয়া আমি অধ্যয়ন কৰিলোঁ, 1176ৰ ৰহস্যৰ বিষয়ে জানি আমিও হতবাক হৈ পৰিলোঁ। 1176 ময়ো নিজৰ জীৱনত প্ৰয়োগ কৰি আছোঁ। আপুনিও নিজৰ জীৱনত প্ৰয়োগ কৰি ইয়াৰ চমৎকাৰী লাভখিনি অৰ্জন কৰক। বিশ্বাস কৰক, এই 1176 নম্বৰৰ জৰিয়তে আপোনাৰ সন্মুখত থকা সকলোবোৰ দুৱাৰ আপোনাৰ বাবে মুকলি হৈ যাব। যিবোৰ দুৱাৰ এতিয়ালৈকে বন্ধ, যিবোৰ দুৱাৰৰ তলা আপুনি খুলি ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে বা পৰা নাই, সেই দুৱাৰবোৰো আপোনাৰ কাৰণে এই নম্বৰটোৱে খুলি দিব। কিন্তু এটা চৰ্ত, আপুনি সম্পূৰ্ণ বিশ্বাস ৰাখিব লাগিব, বিশ্বাস কৰিব লাগিব। যদি বিশ্বাস কৰে তেতিয়াহ'লে এই ভিডিঅ'টো চাব পাৰে, আৰু যদি বিশ্বাস নাই তেন্তে ভিডিঅ'টো আপুনি স্কিপ কৰিব পাৰে। বিশ্বাস মানে আপোনাৰ অন্তৰৰ পৰা সম্পূৰ্ণ আত্মবিশ্বাসেৰে, আস্থাৰে আপুনি মই যি ক'ম সেইখিনি কৰিব লাগিব। তেতিয়া আপুনি আপোনাৰ জীৱনত তাৰ যাদুকৰী পৰিণাম দেখিবলৈ পাব। কাৰণ এই নম্বৰ একেবাৰে সামান্য নহয়। এইটো দেখাত নম্বৰ যেন আপোনাৰ লাগিলেও
এইটো এটা বিশেষ সংকেত, যিটো সংকেতে ইউনিভাৰ্ছক আপোনাৰ মনোকামনাখিনি জনাব বা আপোনাৰ মনোকামনাখিনি পূৰ্ণ কৰাত সহায় কৰিব। এতিয়া মই আপোনাক একেবাৰে সহজ সৰলভাৱে এই কথাখিনি বুজাই ক'ম, যাৰ জৰিয়তে আপুনিও আপোনাৰ মনৰ ইচ্ছাখিনি পূৰ্ণ কৰিব পাৰিব। ময়ো চেষ্টা কৰি আছোঁ, আপুনিও কৰক। সৰ্বপ্ৰথমে আপুনি এখন বগা কাগজ ল'ব লাগিব, হোৱাইট পেপাৰ, লগত এটা কলম লওক। মনত ৰাখিব, আপুনি যিকোনো পেন ল'ব পাৰে, ৰঙা ল'ব পাৰে, নীলা ল'ব পাৰে, যিকোনো ধৰণৰ পেন আপুনি ল'ব পাৰে। কেৱল মাত্ৰ ক'লা পেনটো ব্যৱহাৰ নকৰিব। ক'লা পেন আপুনি একেবাৰে ব্যৱহাৰ নকৰিব। সেই কাগজখনত আপুনি আপোনাৰ মনৰ ইচ্ছাটো লিখিব। আপুনি কি বিচাৰিছে? আপুনি যদি ভগৱানৰ পৰা এটা চাকৰি বিচাৰিছে, ইচ্ছাটো লিখক। যদি ঘৰ বিচাৰিছে, ঘৰৰ কথা লিখক। যদি গাড়ী বিচাৰিছে, গাড়ীৰ কথা লিখক। আপোনাৰ উইচটো লিখিব। ভগৱান বা ইউনিভাৰ্ছক আপুনি সেই উইচটো লিখি জনাওক। কিন্তু এইখিনিতে এটা কথা আপুনি মন দিব লাগিব, উইচটো আপুনি কেনেকৈ লিখিব, মানে আপোনাৰ মনৰ আশাখিনি, আপুনি যিখিনি পাব বিচাৰিছে সেই কামনাখিনি কেনেদৰে লিখিব। এটা পদ্ধতি আছে, মই আপোনাক উদাহৰণসহ বুজাই দিওঁ। ধৰি লওক আপোনাক এখন দামী গাড়ীৰ প্ৰয়োজন। আপুনি এখন মাৰ্কেটত নতুনকৈ অহা গাড়ী কিনিব খুজিছে। এতিয়া উইচটো লিখোঁতে আপুনি এনেকৈ লিখিব লাগিব, অলৰেডি ভগৱান বা ইউনিভাৰ্ছে আপোনাক সেই গাড়ীখন দিছে। উদাহৰণ হিচাপে মই আপোনাক এটা বুজাই দিছোঁ, শুনি লওক। ধৰি লওক আপোনাক এটা ঘৰ লাগে। তেতিয়া আপুনি কাগজখনত লিখিব লাগিব, হে ইউনিভাৰ্ছ বা হে ভগৱান, মই এটা আটকধুনীয়া ঘৰ ক্ৰয় কৰিলোঁ। যদি আপোনাক চাকৰি লাগে, তেন্তে আপুনি কাগজখনত লিখিব লাগিব, মোৰ চাকৰি হৈ গ'ল। আপুনি আপোনাৰ ইচ্ছাটো বৰ্তমান কালত লিখিব লাগিব। বৰ্তমান কাল, অতীতকাল, ভৱিষ্যৎকাল বুজি পায় নহয়? বৰ্তমান কালত আপুনি আপোনাৰ মনৰ ইচ্ছাটো লিখিব লাগিব। ধৰি লওক আপোনাক এগৰাকী মনে বিচৰা জীৱনসংগী আপুনি পাব বিচাৰিছে। আপুনি লিখিব কাগজখনত, মই মনে বিচৰা জীৱনসংগী পাই বহুত বেছি সুখী। কাৰণ এইখিনিৰ পৰা ইউনিভাৰ্ছলৈ এটা সংকেত যায় যে আপোনাৰ সেই কাম ইতিমধ্যেই সম্পূৰ্ণ হৈছে। সেই উইচটো লিখাৰ পিছত তাৰ তলত আপুনি থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ ইউনিভাৰ্ছ এনেকৈ 3 বাৰ লিখিব। তাৰপিছত আপুনি 1176 অৰ্থাৎ 1176 সেই এঞ্জেল নম্বৰটো লিখিব। 1176 লিখাৰ পিছত আপুনি সেই কাগজখন খুব মনোযোগেৰে ফল্ড কৰিব। কাগজখন ধুনীয়াকৈ চাপি আপুনি য'ত শুৱে, আপোনাৰ বিচনাৰ গাৰুৰ তলত সেইখন ৰাখি দিয়ক। যদি আপুনি গাৰুৰ তলত সেইখন ৰাখিব খোজা নাই, তেন্তে আপুনি যিকোনো এডোখৰ সুৰক্ষিত স্থানত সেইখন ৰাখিব পাৰে। আলমিৰাত ৰাখিব পাৰে। যিটো স্থান আপুনি সুৰক্ষিত বুলি ভাবে, সেই স্থানতেই আপুনি ৰাখিব পাৰে। এটাই চাব, এনেকুৱা এটা স্থানত আপুনি কাগজখন ৰাখিব, যিটো স্থানত আপোনাৰ দৃষ্টি সদায় যিকোনো মুহূৰ্ততেই পৰি থাকে। যেতিয়া আপোনাৰ দৃষ্টি সেই কাগজখনত পৰি থাকিব, তেতিয়া আপুনি দিনটোত এবাৰ বা দুবাৰ সেই কাগজখন চাই কল্পনা কৰিব আপোনাৰ সেই উইচ পূৰ হৈছে, সম্পূৰ্ণ হৈছে, আৰু আপুনি বহুত বেছি সুখী। এই সামান্য কামখিনি কৰিলে আপোনাৰ মনোকামনা নিশ্চিতভাৱে পূৰ্ণ হ'ব। এইটো মেনিফেষ্টেশ্যন। ইয়াৰ উপৰিও এটা খুব জৰুৰী কাম বাকী আছে, সেই কামটো আপুনি শুনি লওক, বুজি লওক। এই উপায়টো যেতিয়া আপুনি কৰিব, এই মেনিফেষ্টেশ্যনখিনি যেতিয়া আপুনি কৰিব, এইখিনি আপুনি সম্পূৰ্ণ শ্ৰদ্ধা আৰু বিশ্বাসেৰে কৰিব। এই ভিডিঅ'টো যদি হঠাতে আপোনাৰ ওচৰলৈ আহিছে, এই ভিডিঅ'টো যদি আপুনি চাৰ্চ নকৰাকৈ লাভ কৰিছে, তেতিয়াহ'লে আপুনি বুজিব এয়াও ইউনিভাৰ্ছৰে এক সংকেত। ব্ৰহ্মাণ্ডই আপোনাক এটা সংকেত প্ৰদান কৰিছে আপোনাৰ মনোকামনা পূৰ্ণ হোৱাৰ পথত। যিকোনো এটা উপায় আপুনি খুব মনোযোগেৰে কৰিব লাগিব। আপুনি যেনেদৰে ভগৱানক বিশ্বাস কৰে, তেনেদৰেই এই এঞ্জেল নম্বৰটোৰ ওপৰত বিশ্বাস কৰিব লাগিব। কাৰণ এই এঞ্জেল নম্বৰটোৱে আপোনাক পোনপটীয়াকৈ আপোনাৰ ইষ্টদেৱতাৰ সৈতে সংযোগ কৰিব। যিজন ভগৱানকে আপুনি পূজা প্ৰাৰ্থনা কৰে, সেয়া ভগৱান ৰাম হ'ব পাৰে, বজৰংবলী হ'ব পাৰে, কৃষ্ণ ভগৱান, গণেশ ভগৱান, আল্লাহ, যিকোনো হ'ব পাৰে। যাক আপুনি বিশ্বাস কৰে, যাৰ ওপৰত আপোনাৰ আস্থা আছে, তেওঁলোকৰ সৈতে আপোনাক সংযোগ কৰাই দিব পৰা এটা নম্বৰ হৈছে 1176। এই নম্বৰটো সঁচাকৈ যাদুকৰী বুলি কোৱা হৈছে। মই আপোনাক যিটো টেকনিকৰ কথা ক'লোঁ, সেই টেকনিকটো আপুনি 21 দিন কৰিব পাৰে। আৰু কিছু সহজ সৰলকৈ আপোনাক মই এই 1176ৰ বিষয়ে কৈছোঁ, সেইখিনি আপুনি বুজি লওক। যিখিনি টেকনিকৰ কথা ক'ম, যিটো প্ৰেক্টিচৰ কথা ক'ম, আপুনি 21 ডেইজ অৰ্থাৎ একেৰাহে 21 দিন আপুনি কৰিব লাগিব।
21 দিন কৰাৰ পিছতো আপুনি কণ্টিনিউ কৰিব পাৰে, কিন্তু প্ৰথমবাৰ আপুনি 21 দিনৰ কমকৈ নকৰিব। এই টেকনিক কৰাৰ পিছত আপোনাৰ ইচ্ছা 100% মেনিফেষ্ট হ'ব। কেৱল মাত্ৰ আপোনাৰ বিশ্বাসখিনি যাতে দুৰ্বল নহয়, সেইটো আপুনি গুৰুত্ব দিব লাগিব। যদি আপুনি সুখী নহয়, আপোনাৰ যদি স্বাস্থ্য সম্বন্ধীয় কিবা সমস্যা হৈ আছে, হেল্থ কণ্ডিশ্যন ঠিক নহয়, বিবাহত আপোনাৰ সমস্যা, সংসাৰ আপোনাৰ ভালদৰে চলা নাই, বিভিন্ন ধৰণৰ সমস্যাই আপোনাক জুমুৰি দি ধৰিছে, ধাৰ ঋণত আপুনি পোত গৈছে, এই সকলোবোৰৰ পৰা আপুনি মুক্ত হৈ এটা সুখী জীৱন যাপন কৰিব বিচাৰিছে, তেন্তে 1176 আপোনাক সেইখিনি মেনিফেষ্ট কৰাব। পুনৰ আৰু এটা পদ্ধতি শিকাই দিছোঁ, সেই পদ্ধতিৰেও আপুনি কৰিব পাৰিব। এখন বগা কাগজ ল'ব। সেই কাগজখনত আপুনি 1, 2, 3 তেনেদৰে 3টা সংখ্যা লিখিব, থিয়কৈ লিখিব। 1 নম্বৰতে আপোনাৰ প্ৰথমটো মনৰ ইচ্ছা লিখিব, 2 নম্বৰত আপুনি লিখিব দ্বিতীয়টো ইচ্ছা, 3 নম্বৰত আপুনি তৃতীয়টো ইচ্ছাৰ বিষয়ে লিখিব। 3 বাৰ লিখিব। কিমান দিন আপুনি কৰিব লাগিব, কেনেকৈ লিখিব লাগিব, ভালদৰে আপুনি বুজি লওক। আপোনাৰ যিটো মনৰ ইচ্ছা আপুনি কাগজখনত এবাৰ লিখিব, 2 বাৰ লিখিব, 3 বাৰ লিখিব। সেই 3 বাৰ আপুনি আপোনাৰ মনৰ ইচ্ছা লিখাৰ পিছত আপুনি কি লিখিব? থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ ইউনিভাৰ্ছ। থেংক ইউ ইউনিভাৰ্ছো আপুনি 3 বাৰে লিখিব। 3 বাৰ আপুনি আপোনাৰ মনৰ ইচ্ছাটো লিখিলে, 3 বাৰ আপুনি ব্ৰহ্মাণ্ডক ধন্যবাদ জনালে, থেংক ইউ লিখিলে। থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ ইউনিভাৰ্ছ। থেংক ইউ ইউনিভাৰ্ছ লিখাৰ পিছত এটা ৰঙা পেন ল'ব। সেই পেনটোৰে আপুনি 1176 এই নম্বৰটো লিখিব। কিন্তু মনত ৰাখিব, ব্লেক পেন একেবাৰে ইউজ নকৰিব। ৰঙা পেনেৰেই লিখিব 1176। সকলোতকৈ উত্তম পেইন হৈছে ৰঙা ৰঙৰ কলম, কাৰণ ৰঙা ৰংটো আধ্যাত্মিকতাৰ সৈতে জড়িত। বগা কাগজত আপুনি ৰঙা পেনেৰে লিখিলে আপুনি ক্লিয়াৰ দেখিব, ভাল দেখিব, আৰু ইয়াৰ পৰা আপুনি ভাল ফলো লাভ কৰিব। 1176 লিখাৰ পিছত আপুনি আপোনাৰ ভগৱান, মানে যাক আপুনি পূজা কৰে, ভগৱান ৰামক পূজা কৰিলে শ্ৰীৰাম বুলি লিখিব, হনুমানক জয় বজৰং বুলি লিখিব, শ্ৰীকৃষ্ণক জয় শ্ৰীকৃষ্ণ লিখিব, জয় গণেশ ভগৱানৰ নামো লিখিব পাৰে, ওম শ্ৰী গণেশায় নমঃ, গণপতি বাপ্পা মৌৰিয়া, এনেকুৱা ধৰণৰ আপুনি লিখিব পাৰে। ইছলাম ধৰ্মী হ'লে আল্লাহ বুলি লিখিব পাৰে, যীশুখ্ৰীষ্টৰ নাম লিখিব পাৰে। খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে যিটো ধৰ্মৰ আপুনি মানুহ, যিজন ইষ্টদেৱতাক আপুনি বিশ্বাস কৰে, সেইজনৰেই নাম 1176 এই নম্বৰটোৰ তলত আপুনি লিখিব। আপুনি 1, 2, 3কৈ মনৰ ইচ্ছা লিখিলে, তাৰপিছত আপুনি নম্বৰটো লিখিলে 1176, মানে ইচ্ছাকেইটাৰ যাদুকৰী নম্বৰ হৈছে 1176। নম্বৰটোৰ তলত আপুনি আপোনাৰ ভগৱানৰ নাম লিখিলে, মানে সেই নম্বৰটোৱে আপোনাৰ ইচ্ছাটো ভগৱানলৈ প্ৰেৰণ কৰিব। তাৰপিছত আপুনি সেই লিখা কাগজখন ধুনীয়াকৈ ফল্ড কৰিব, সামৰিব। তাৰপিছত আপুনি সেই কাগজখন ধুনীয়াকৈ সামৰি আপোনাৰ বিচনাৰ গাৰুৰ তলত ৰাখি থওক। সেই কাগজখন আপুনি গাৰুৰ তলত ৰাখি শুই যাব। 21 দিনলৈ আপুনি এই উপায়টো কৰিব পাৰে। 21 দিনলৈ যেতিয়া আপুনি এই উপায়টো কৰিব, আপুনি বেলেগ বেলেগ পেপাৰো ল'ব পাৰে, একেখন পেপাৰতো লিখিব পাৰে। কিন্তু মই আপোনাৰ সুবিধাৰ্থে কওঁ, একেখন পেপাৰত লিখিলে আপোনাৰ ভাল হ'ব। প্ৰথম দিনা যেনেকৈ লিখিছিল, পিছৰ দিনাও আপুনি তেনেকৈ লিখি গাৰুৰ তলত থৈ শুই দিব। যদি আপুনি একেখন কাগজেই ব্যৱহাৰ কৰে, তেন্তে আপুনি আৰু সদায় লিখাৰ প্ৰয়োজন নাই। সেই কাগজখন আপুনি প্ৰতিদিনে পঢ়িব। প্ৰতিদিনে পঢ়ি সেইখিনি অনুভৱ কৰি পুনৰ গাৰুৰ তলত থৈ দিব। যদি আপুনি গাৰু নলয় বা গাৰুৰ তলত থোৱাৰ আপোনাৰ অসুবিধা আছে, তেন্তে বিচনা চাদৰৰ তলতো আপুনি সেইখন ৰাখি থ'ব পাৰে, যিখন বিচনাত আপুনি শুৱে। যদি আপুনি বিচনাৰ তলত থোৱাটো অসুবিধা, তেন্তে আপুনি ৱালত সেইখন পেষ্ট কৰি থ'ব পাৰে, আঁৰি থ'ব পাৰে। যদি তাতো আপুনি ৰাখিব বিচৰা নাই, তেন্তে খুব সাৱধানেৰে আলমিৰাত সেইখন ৰাখি থওক। আপুনি এটাই কাম কৰিব, প্ৰতিদিনেই সেই এফাৰ্মেশ্যন উঠাব, মেলিব, আৰু আপুনি আপোনাৰ মনৰ ইচ্ছাখিনি পঢ়িব, নিজৰ ভগৱানক স্মৰণ কৰি ধন্যবাদ দিব। যদি সম্ভৱ হয়, সেইখিনি পঢ়ি থাকোঁতে আপুনি ভিজুৱেলাইজ কৰিব। ধৰি লওক আপুনি এখন গাড়ী কিনিব, উইচটোত আপুনি লিখিছে মই এখন গাড়ী কিনিলোঁ, মই মনে বিচৰা গাড়ীখন পালোঁ। সেই গাড়ীখন আপোনাৰ ঘৰলৈ আহিলে কেনেকুৱা এটা ধৰণৰ পৰিৱেশ পৰিস্থিতি হ'ব, সেইটো আপুনি ভিজুৱেলাইজ কৰক চকুৰ সন্মুখত। আপুনি গাড়ীখন কিনি আনিছে, আপোনাৰ ঘৰৰ মা দেউতাই কেনেকুৱা আনন্দ পাইছে, সেইটো ভিজুৱেলাইজ কৰিব। আৰু এনেকুৱাকৈ ভিজুৱেলাইজ কৰিব, আপোনাৰ মনৰ ইচ্ছা সেই যাদুকৰী সংখ্যাটোৱে, মানে 1176 যেন ভগৱানৰ ওচৰত পোৱাই দিলেগৈ। এইটো বহুত বেছি পাৱাৰফুল টেকনিক। এইখিনি কৰাৰ পিছত 21 দিনৰ পিছত
আপুনি সেই কাগজখন বোৱতী নদীত উটুৱাই দিয়ক, মাটিত পুতি থওক বা আপুনি সেই কাগজখন জ্বলাইও দিব পাৰে। 21 দিন এনেদৰে কৰাৰ পিছত আপোনাৰ মনৰ ইচ্ছা ইউনিভাৰ্ছে পাই গৈছে। নিশ্চিতভাৱে আপোনাৰ মনৰ ইচ্ছা সম্পূৰ্ণ হ'ব। কিন্তু আপুনি সেই পেপাৰখন যদি চম্ভালিও ৰাখিব খুজিছে, তেন্তে সদায় মন কৰিব সেই কাগজখন যাতে বেলেগ মানুহে পঢ়িবলৈ নাপায় বা নপঢ়ে। সেইকাৰণে আপুনি জ্বলাব পাৰে, বোৱতী নদীত উটিয়াই দিব পাৰে, মাটিত পুতি থ'ব পাৰে, কিন্তু ভুলতো কাকো পঢ়িবলৈ নিদিব। এনেদৰে আপুনি 1176ৰ প্ৰয়োগ কৰি আপোনাৰ মনৰ ইচ্ছা পূৰ্ণ কৰিব পাৰে। ময়ো চেষ্টা কৰি আছোঁ, আপুনিও চেষ্টা কৰক। বহু মানুহে এই 1176 ব্যৱহাৰ কৰি নিজৰ মনোকামনা পূৰ্ণ কৰিছে। ভিডিঅ'টো সন্দৰ্ভত আপোনাৰ মতামত আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।